নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকক আটাইকে আদৰিছো আমাৰ ইউটিউব চেনেলটিলৈ 26 ফেব্ৰুৱাৰী 2025 চন অৰ্থাৎ 26 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি উদযাপন কৰা হয় এই শুভ দিনটোত মহাদেৱৰ প্ৰিয় ছয় ৰাশিৰ জীৱনলৈ নতুন সুখবৰ লৈ আহিছে যদি আপুনি আমাৰ ইউটিউব চেনেলটিত পোন প্ৰথমবাৰৰ বাবে ভিডিঅটো চাবলৈ আহিছে তেনেহলে সম্পূৰ্ণকৈ চাওক আপোনাৰ ৰাশিটো তালিকাত আছে নে নাই চেক কৰক জানি লওক শিৱৰাত্ৰি হৈছে হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ দিন এই দিনা ভগৱান শিৱ আৰু দেৱী পাৰ্বতী মিলনৰ দিন হিচাপে গণ্য কৰা হয় 2025 চনৰ শিৱৰাত্ৰিৰ বিশেষ গুৰুত্বপূৰ্ণ কিয়নো এই বছৰটোত শিৱৰাত্ৰি বিশেষ গ্ৰহ নক্ষত্ৰৰ সংযোগ ঘটিব ইয়াৰ ফলত কিছু ৰাশিৰ ওপৰত ভগৱান শিৱৰ কৃপা বিশেষভাৱে পৰিছে বন্ধু বান্ধৱীসকল তেনেহলে আহকচোন মহাদেৱ শিৱৰ প্ৰিয় ছয় ৰাশিৰ বিষয়ে আমি জানি লওঁ আপোনাৰ ৰাশিটো আছে নাই চেক কৰক প্ৰথম ৰাশিটো লৈ আহিছো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শিৱৰাত্ৰিৰ দিনটো এক আশীৰ্বাদ স্বৰূপ হ'ব ব্যৱসায় সকলৰ ক্ষেত্ৰত আগমন হ'ব ৰৈ যোৱা কামবোৰ সম্পূৰ্ণৰূপে কৰিব পাৰিব চাকৰি কৰি থকা লোকসকলৰ বাবে প্ৰমোচনৰ ক্ষেত্ৰত সফলতা হ'ব পাৰে যথেষ্ট আয় বৃদ্ধি পাব মানসিক শান্তি লাভ কৰিবলৈ পাৰিব শিৱৰাত্ৰিৰ দিনটোত শিৱলিংগত গংগাজল অৰ্পণ কৰক ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰক এইবাৰ বন্ধু বান্ধৱীসকল দ্বিতীয় ভাগ্যৱান ৰাশিটোলৈ আহিছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনটোত শিৱৰাত্ৰিৰ নতুন সুযোগ আৰু ধন লাভৰ সময় অত্যন্ত বিনিয়োগৰ নতুন উদ্যোগ আৰু উচ্চ পদৰ সুযোগ আহিব বিশেষকৈ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে শুভ সময় এই পবিত্ৰ দিনটোত দুখীয়া শ্ৰেণীৰ মানুহক নীলা বস্তু দান কৰিলে আৰ্থিক সফলতা লাভ হ'বলৈ পাৰিব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে ফেমিলিত আনন্দিত উৎসাহ হৈ পৰিব ফেমিলিৰ পৰিয়ালৰ লোকসকল মিঠাই খোৱাবলৈ সাজু থাকক কিন্তু আৰু যদি আমাৰ ভিডিঅটো ভাল পায় তেনেহলে প্লিজ লাইক এটা কৰি আমাক মনোবল বঢ়াব এইবাৰ আহিছো আমি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই শিৱৰাত্ৰিৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে মহাদেৱৰ কৃপাত আপোনাৰ মানসিক টেনচনবোৰ আঁতৰি কিছু সময়ৰ বাবে আপুনি শান্তি অনুভৱ কৰিব পাৰিব মহাদেৱৰ কৃপাত মানসিক চাপবোৰ আঁতৰি যোৱাৰ লগতে আপোনাৰ ফেমিলিৰ ফালৰ পৰাও শান্তি লাভ কৰিবলৈ পাৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ যথেষ্ট কৃপা থাকিব শিৱৰাত্ৰিৰ দিনাৰ পৰাই আপোনালোকৰ ঘৰখনলৈ সুখ শান্তিৰে লৈ আহিব সকলোবোৰ কাম কাজে সফলতা পাব চাকৰিয়ালৰ লোকসকলৰ মাজত যিকোনো ধৰণৰ আগতীয়া সমস্যা ঘটি থকা সমস্যাবোৰ দূৰ হৈ আপুনি শান্তি অনুভৱ কৰিব পাৰিব 21 বাৰ শিৱ মন্ত্ৰ জপ কৰক ধন্যবাদ এইবাৰ আহিছো আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জ্যোতিষশাস্ত্ৰৰ মতে এওঁলোকৰ মংগল গ্ৰহৰ কৃপা থাকে এই ৰাশি মহাদেৱৰ অত্যন্ত প্ৰিয় হয় এই ৰাশি মহাদেৱৰ কৃপা সদায় পাবলৈ সক্ষম হয় এই ৰাশিয়ে কেতিয়াও কোনো ডাঙৰ সমস্যাত নপৰে যদিও পৰে তাৰ পৰা উদ্ধাৰ হৈ নিজকে সাহসী কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব পাৰে যিকোনো কাম কাজেই নহওক কিয় তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰে সেয়েহে এওঁলোকৰ ওপৰত যথেষ্ট কৃপা থাকিব মহাদেৱৰ অলপ খংটো হঠাৎ কেতিয়াবা উঠি যায় তাৰ ফলত এওঁলোকৰ কিছু সমস্যাত পৰিবলগীয়া হয় সেয়েহে খংটো অলপ নিয়ন্ত্ৰণ কৰিব প্ৰত্যেকজন মানুহে আমি খংটো নিয়ন্ত্ৰণ কৰি চলিব লাগে আপুনি যদি শিৱৰাত্ৰিৰ দিনা গুড় দান কৰিব পাৰে তেন্তে 2025 বছৰটোত আপোনাৰ বাবে অত্যন্ত ভাগ্যৱান হ'বলৈ গৈ আছে আপোনাৰ যথেষ্ট ধন টকা পইচাৰ ফালৰ পৰা বিজয়ী হোৱাটো নিশ্চিত আপোনাৰ মাজত যিকোনো সমস্যা চলি থকা সমস্যা সমাধান হ'বলৈ গৈ আছে আৰু আপুনি এই বছৰটোতে আপোনাৰ বিবাহ
সমস্যাৰ যদি কিবা খেলিমেলি হৈ আছিল এটো এই বছৰটোতে আপুনি ভাল ফলাফল দেখিবলৈ পাব সফলতা হ'ব পাৰিব আপোনাৰ সাকসেসফুল হ'ব পাৰিব মনত ভাবি থকা কল্পনাবোৰ আপোনাৰ ভৱিষ্যত এই বছৰটোতে আপুনি সম্পূৰ্ণ কৰিব পাৰিব যিকোনো ধৰণৰ আদালতত কেছ চলি থকা সমস্যাবোৰ আপুনি তাৰ পৰা সমস্যাৰ পৰা আপোনাৰ টেনচনবোৰ আঁতৰি আপুনি ৰিলিফ হ'ব পাৰিব আপোনাৰ সমস্যাবোৰ দূৰ হৈ আপুনি এই মাহটোৰ 26 ফেব্ৰুৱাৰীৰ পাছৰ পৰা আপোনাৰ শান্তি অনুভৱভাৱে আপুনি অলপ ৰিলেক্স হ'ব পাৰিব এই পাঁচটা বেলপাত শিৱলিংগত অৰ্পণ কৰক ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ উচ্চাৰণ কৰক ধন্যবাদ বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো যদি আপোনালোক আমাৰ ইউটিউব চেনেলটি লৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব মাহেকীয়া ৰাখিবল পাবলৈ সো বন্ধু বান্ধৱীসকল আকৌ আহকচোন আমি 5 নম্বৰ ভাগ্যৱান ৰাখিটোৰ বিষয়ে জানি লওঁ ধনু ৰাখি জাতক জাতিকা সকলৰ বাবে ধনৰ আগমন বৃদ্ধি হ'ব যিসকলে বিদেশত শিক্ষা চাকৰি সুযোগ বিচাৰি আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ সময় হৈ আহিব আপুনি যদি আপোনাৰ ফ্যামিলিৰ কাৰণে কিছুমান মানসিক অশান্তিৰ চাপ ভুগিব লগিয়া হৈ আছিল তেনে ক্ষেত্ৰত আপুনি সমস্যা সমাধান হ'বলৈ গৈ আছে কিয়নো সময় সদায় একে হৈ নাথাকে সময়ৰ লগে লগে সকলোবোৰ বস্তু হলনি হৈ যায় হেহে ধৈৰ্য কেৱল আমাৰ মাজত ৰাখিব লাগে নতুন সুযোগ সুবিধা লাভ কৰিবলৈ আপুনি পাৰিব ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পোৱা গৈছে আগতে যদি ৰৈ যোৱা কিছুমান কাম পৰি আছিল শিৱৰাত্ৰি দিনটোৰ পৰাই আপুনি সমস্যা সমাধান হৈ কামবোৰৰ ওপৰত ফোকাস কৰি আপুনি আগবাঢ়ি যাবলৈ ক্ষমতা পাব নতুনকৈ চিন্তা চৰ্চা কৰিলে আপুনি কিনে ব্যৱসায় ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ক'বলৈ নাযাওঁ শিক্ষাৰ্থীসকলে যথেষ্ট লাভৱান হ'ব তেওঁলোকৰ মহাদেৱৰ কৃপাত তেওঁলোকৰ আহিবলগীয়া পৰীক্ষাসমূহৰ ভাল ফলাফল দেখিবলৈ পাব কিন্তু ধৈৰ্য একতা মনোবল ৰাখি আপুনি কৰ্ম কৰাটো খুবেই দৰকাৰ ওম নমঃ শিৱায় কমেন্ট বক্সত ওম নমঃ শিৱায় শুদ্ধ মনেৰে স্মৰণ কৰি আপুনি কমেন্ট বক্সত স্মৰণ কৰক ওম নমঃ শিৱায় এবাৰ হাইছো আমি অন্তিমটো ভাগ্যৱান ৰাখি হৈছে মহাদেৱৰ অত্যন্ত প্ৰিয় হয় হিঙৰাখিৰ জাতক জাতিকা সকলৰ বাবে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত চাকৰি সন্ধান যদি কৰি আছে কিন্তু এই মাহতে আপুনি ভাল ফলাফল দেখিবলৈ পাব ফ্যামিলি মানুহক মিঠাই খুৱাবলৈ একেবাৰে হাজু থাকক মানসিক শান্তি লাভ কৰিব পাৰিব খংটো অলপ নিয়ন্ত্ৰণ কৰক শুই থকা হিয়ালে তেওঁ স্বীকাৰ কৰিব অলপ কমকে পাৰে সেই কাৰণে মই এটোৱে আপোনালোকক উপদেশ দিছো শিকাই থকা নাই অলপ শুৱাটো টোপনি ভাবটো অলপ কমাবৰ কাৰণে চেষ্টা কৰক কিয়নো শুই থকা হিয়ালে কেতিয়াও স্বীকাৰ কৰিব নোৱাৰে আমি স্বীকাৰ কৰিবৰ কাৰণে বাহিৰত ওলাই যাব লাগিব হেহে ৰাতি সপোন দেখাটো সত্য নহয় আমি দিনত সপোন দেখাটো সত্য হয় হেহে আপোনাৰ নিজৰ যুটো সপোন আছে যিটো মনৰ মাজত সপোন আছে সেই সপোনটো লৈ আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু আপুনি খংটো নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিবলৈ কিন্তু পাৰিব মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ জপ কৰিলে জীৱনত কৰ্ম জীৱনত আপোনাৰ উন্নতি হ'ব পাৰিব ধন্যবাদ ভিডিওটো ভাল পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আপোনাৰ মতামত আকৌ নেক্সট ভিডিও আপোনালোকক আটাইকে লগ পাম আপুনি কুশলে থাকক মংগল থাকক তাৰে কামনা কৰি আজি ভিডিওটো সমাপ্ত কৰিছো বিদায় মাগিছো ধন্যবাদ